Welcome to You Can Learn and Gandip. আজি আমি স্টার্ট করিম ক্লাস 10 or যেটো জেনারেল সায়েন্সৰ টপিক আছে সেই জেনারেল সায়েন্স যেটো সাবজেক্ট আছে সেই সাবজেক্টটোৰ আমি ফাৰ্স্ট যেটো চেপ্টাৰ আছে সেই ফাৰ্স্ট চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন উইথ কনসেপ্ট আৰু কিদৰে আমি হিয়তক অতি সহজে মনত ৰাখিব পাৰো সো সেই সম্পৰ্কে আজি আলোচনা কৰিম যে ক্লাছটোত মই এটা স্টার্ট কৰাৰ আগতে ক'ব বিচাৰো যে ইয়াত বহুত বেছি মই ডিপ কনসেপ্টত গুছি না যাও কাৰণ তোমালে অলৰেডি এবছৰ সময় পঢ়িছা আৰু এতিয়া আমি যদি বহুত ডিপত গুছি যাও আমি বহুতখিনি কোৱেশ্চন ডিসকাস কৰিব নোৱাৰো যে আমাৰ মেইন টাৰ্গেট থাকিব যে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে এক্সামৰ কাৰণে কোনখিনি হয় আৰু সেইখিনি কোৱেশ্চন আনসাৰ কিদৰে তোমালোকে অতি সহজত দিব পৰা যেনো ক্লাছটো মই স্টার্ট কৰিছো যে ক্লাছটোত ফাৰ্স্ট কোৱেশ্চন যে আছে সেই কোৱেশ্চন আছে যে Fe2O3 2Al আৰু Al2O3 আৰু 3Fu जो দেখাটো পাইছা সো এটু কোন টাইপৰ ৰিঅ্যাকশন আমি চাৰি টাইপৰ ৰিঅ্যাকশন পঢ়িছিলো এটা সংযোজন বিযোজন অপহৰণ দ্বিঅপহৰণ অৰ্থাৎ আমি কি পঢ়িছিলো কি টাইপৰ ৰিঅ্যাকশন পঢ়িছিলো এটা কম্বাকশন ৰিঅ্যাকশন ডিকম্বাকশন ৰিঅ্যাকশন সাবস্টিটিউশন ৰিঅ্যাকশন আৰু ডি সাবস্টিটিউশন ৰিঅ্যাকশন সো ইয়াত যদি আমি এই ৰিঅ্যাকশনটো চাবলৈ যাও এই ৰিঅ্যাকশনটো তোমালোকে চোৱা Fe2O3 + 2Al সিম্পল আমি যদি চাও Al2O3 আৰু + 3Fe সো ইয়াত যদি তোমালোকে চোৱা এটু কি টাইপৰ ৰিঅ্যাকশন হয় একদম সিম্পল হয় সাবস্টিটিউশন ৰিঅ্যাকশন কাক কয় বা যদি ধৰাল এ বি টাইপৰ আছে ধৰ এ এটা আৰু বি দুইটাই লগ লাগিছে লগ লাগি পেলাই এটা কম্পাউন্ড হৈছে আৰু সি এটা আমাৰ কি আছে এনাদাৰ এটা বেলেগ মৌল আছে ধৰা হল কি হয় বিট কৈ সিৰ বল বেছি হয় সি কি কৰিব বিক বলে কব ভাই গেট আউট ইধৰ से बाहर সো ইয়াৰ পৰা বাহিৰ কৰি দিলে যদি বাহিৰ কৰিলে বি কি কৰিব বি জাগাত কোনে আহি গল সি আহি গল আৰু বি কি কৰিব মধ্যৰে সৰ কান্দি কান্দি বাহিৰত গুছি অকল হৰে থাকিব ঠিক আছে সো ইয়াত কি হৈছে এসি আমাৰ আহি গল এসি যেটো আহিল ইয়াত কি গম পাইছা যে বি ঠাইত কোনে বহিছে সি বহিছে সো এনেকুৱা টাইপৰ ৰিঅ্যাকশন যিবিলাকত মানে কি হয় এটাই আনটো ঠাই ৰিপ্লেস কৰে সো কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন কি বুলি কয় কম্বাকশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া বুলি কোৱা হয় সৰি কি বুলি কোৱা হয় কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন কি বুলি কয় অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় ওকে অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় মই কম্বাকশন ৰিঅ্যাকশন ভুলতে ওলাইছিল স্লিপ অফ টাং সো অপহৰণ বিক্ৰিয়া কি বুলি কয় ডি মানে কম্পোজিশন আমি কি বুলি কয় এটা আছে ৰিমুভেল ৰিঅ্যাকশন যদিও আছে এক্সট্ৰিকলি আমাৰ ইংলিশ টাৰ্মত মই যেনে কৈছো সাবস্টিটিউশন ৰিঅ্যাকশন ঠিক আছে সো অপহৰণ বিক্ৰিয়া উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন এই কোয়েশ্চনটো কারেক্ট আনসার হ'ব আৰু ফোৰ টাইপৰ বাকি যি ৰিঅ্যাকশন আছে সেই ৰিঅ্যাকশন হেনু তোমালোকে জানা সেইখিনি মই ডিটেইলছত কবলৈ নাযাও সো নেক্সট কোয়েশ্চন কাৰণ আমি আজি ইম্পৰ্টেন্ট কোয়েশ্চন আমি এটা ডিসকাশন কৰিব আইছো সো এটা কৈছে হুইচ অফ দা ফলোইং কম্পাউন্ড ইজ ইউজড টু সোডা এসিড অর ফায়ার এক্সটিংগুইশার সো তোমালোকে গম পোৱা যে জুই নিভাবৰ কাৰণে কি ব্যৱহাৰ কৰে জুই জ্বলাবৰ কাৰণে কি ব্যৱহাৰ কৰে সেইখিনি জানা নে নাজানা সো নিশ্চয় তোমালোকে গম পোৱা যে জুই নিভাবৰ কাৰণে আমাৰ ইউজ কি কৰো যে জুই নিভাবৰ কাৰণে আমি ইউজ কৰো সোডিয়াম মনত ৰাখিব ওয়ান ইম্পৰ্টেন্ট কোৱেশ্চন আমি কৰিম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মই ইম্পৰ্টেন্টও কৰিম এগেইন সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু কি কামৰ কাৰণে বনোৱা হয় ব্যৱহাৰ কৰা হয় এটো ওয়ান লাইনত আমি ওয়ান লাইনৰ মৰহিম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অপচন নম্বৰ ডি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন আৰু এটো কি হৈছে অলসো এটো কিহৰ কাৰণে বনোৱা হয় তোমালোকে জানা স্যাৰ ফুলাৰি বনাবৰ কাৰণে বনোৱা হয় আৰু বা বিভিন্ন ধৰণৰ এনেকুৱা বস্তু আছে যিবিলাকত আমি এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ইউজ কৰো ঠিক আছে মই জেনে কৈছো আমি কোয়েশ্চন ম্যাক্সিমাম লবৰ কাৰণে ট্রাই কৰিম নেক্সট কোয়েশ্চন আছে ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো নহয় ৰাসায়নিক বিক্ৰিয়া মানে কি যত আগৰ প্ৰডাক্টৰ যেটো চেঞ্জ হৈ যায় ঠিক আছে যত আগৰ প্ৰডাক্টৰ ফিজিক্যাল এন্ড কেমিক্যাল প্ৰপাৰ্টি বিলাক নাথাকে সো তেনেকুৱা টাইপৰ ৰিঅ্যাকশন বিলাক কি বুলি কয় কেমিক্যাল ৰিঅ্যাকশন বুলি কয় বা ৰাসায়নিক বিক্ৰিয়া বুলি কয় সো আমাৰ এনেকুৱা ধৰণৰ কৈছে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহতে বা which one of the is not a chemical reaction তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই ৰাসায়নিক বিক্ৰিয়া হ'ব লাগিলে মই কৈছো যত মনত আহিবা সিম্পল যত হিয়তৰ ফিজিক্যাল অৰ্থাৎ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবিলাকৰ আগৰ দৰে নহয় হিয়তৰ চেঞ্জ হৈ যায় ভৌতিক আৰু ৰাসায়নিক ধৰ্মবিলাক যদি তেনেকুৱা ধৰণৰ ৰিঅ্যাকশন বিলাক কয় এইবিলাক কয় আমাৰ কি বুলি কয় ৰাসায়নিক মানে কি হয় ৰাসায়নিক বিক্ৰিয়া নঘটা বুলি কয় তলৰ কোত মানে আমাৰ হেনেকুৱা ধৰণৰ চেঞ্জ হৈছে চোৱা যেনে মমবাতি জ্বলিছে এই জ্বলা বুলি কলে শব্দটো আহিলে তোমালোকে গম পাইছা জ্বলা মানে স্যাৰ আমি সদায় জানো ইট ইজ ৰিঅ্যাকশন উইথ অক্সিজেন যেতিয়া কিবা এটা বস্তু জ্বলা বুলি কম তেতিয়ালে সি কাৰ লগত বিক্ৰিয়া কৰিব স্যাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব যেতিয়া বিক্ৰিয়া কৰিব অফ কোৰ্স কি মানে কি হ'ব তাৰ কি আগৰ প্ৰপাৰ্টি বিলাক নাথাকে গতিকে এটো ৰাসায়নিক বিক্ৰিয়া এটা ৰাসায়নিক বিক্ৰিয়া হয় নেক্সট আমাৰ আছে খাদ্য হজম হোৱা তোমালোকে জানা তোমালোকে খোৱা খাদ্য বেলেগ ওলাই বেলেগ
আৰু সম্পূৰ্ণ প্ৰচেছটো ভিতৰত হৈ যায় বেলেগ যেনেকৈ আগতে যেটো প্ৰপাৰ্টি আছিল সেই প্ৰপাৰ্টি সেম টু সেম থাকে নেকি ভাতৰ একদমেই নাথাকে সো এইটো এটা আমাৰ কেমিক্যাল ৰিঅ্যাকশন হয় শ্বাস প্ৰশ্বাস ৰেসপিৰেটৰি সিস্টেমটো হেনেকুৱা হয় এইটো এটা আমাৰ ৰাসায়নিক বিক্ৰিয়া যেনে আমি ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত লিখিছিলো যেনে আমাৰ অক্সিজেনৰ লগত গ্লুকোজ আহিল পানী দিলু তাৰ পিছত ৰিঅ্যাকশন কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰোজেন গেছ আৰু এনাৰ্জি উৎপন্ন হয় সো এই শ্বাস প্ৰশ্বাসৰ ৰিঅ্যাকশনত ৰাসায়নিক বিক্ৰিয়া হয় কিন্তু মমবাতি যেটো গলা হ'ব কেন্ডেল যেতিয়া গলিব তেতিয়া তো মানে মমবাতি এডাল আছে সি গলি ভালে সৰু হৈ গৈছে কিন্তু মমবাতিটো মমবাতি আছে তাৰ আগৰ নেচাৰ একে আছে যদি নেচাৰ সেম থাকিব তেতিয়া আগৰ দৰে প্ৰপাৰ্টি বিলাক সেম থাকিব তাক কয় কেমিক্যাল ৰিঅ্যাকশন চেঞ্জ নোৱা বুলি যদি প্ৰপাৰ্টি চেঞ্জ হয় আগৰ কৈ বেলেগ প্ৰপাৰ্টি চেঞ্জ হৈ যায় তেতিয়া তাক কয় কেমিক্যাল ৰিঅ্যাকশন হোৱা বুলি ঠিক আছে একদম সিম্পল অৰ্থত কৈছো সকলে নিশ্চয় বুজি পাইছা ধৰা এটা মমবাতি আছে এটা গলি গৈছে কিটো আগতে মমবাতিৰ প্ৰপাৰ্টিটো এতিয়া মমবাতিৰ প্ৰপাৰ্টি সেম আছে ন সো সেইকাৰণে আমি কি কম কেমিক্যাল ৰিঅ্যাকশন ইয়াত কি বুলি কম হোৱা বুলি কম নে নোহোৱা বুলি কম অফ কোৰ্স কেমিক্যাল ৰিঅ্যাকশন ইয়াত হোৱা নাই ৰাসায়নিক বিক্ৰিয়া ইয়াত হোৱা নাই সো অপচন নম্বৰ বি উইল বি কারেক্ট आंसर সিম্পল ভাবে আমি জানিলো সো নেক্সট কোৱেশ্চন তো কি দিয়া আছে যদি বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য যোগ কৰা হয় অদ্ৰব্য বেৰিয়াম সালফেটৰ আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হয় তেলা তল কোনটো ৰিঅ্যাকশন আমাৰ হসা হ'ব এতিয়া কি কৈছে বেৰিয়াম ক্লোৰাইড এটা এইবিলাকৰ কাৰণে মই বহুত ডিটেইলছত যাব নোৱাৰো এটা তোমালোকে জানা এই বিক্ৰিয়াটো কি বুলি কয় আৰু মোক কমেন্ট সেকশনত সকলে কমেন্ট কৰিবা একচুয়ালি কি হয় তোমালোকে জানা বেৰিয়াম ক্লোৰাইডৰ যেতিয়া সংকেত লিখিবা ধৰাল তুমি বেৰিয়াম ক্লোৰাইডৰ সংকেত লিখিবা বা মই বেৰিয়াম ক্লোৰাইডৰ সংকেত লিখিম তেতিয়ালে প্ৰথম লাগিব বেৰিয়াম এণ্ড ক্লোৰিন আৰু তাৰজো মই জাস্ট এটু কৈছো আৰু শেষ কৰিছো বেৰিয়াম ক্লোৰাইড বুলি গলে স্যাৰ ইয়াত আমি কি কৰিব লাগে বেৰিয়ামৰ যোজ্যতা লিখিব লাগে যদি যোজ্যতা নাজানা একদম সিৰিয়াসলি কৈছো যোজ্যতা পঢ়িয়া ভ্যালেন্সি পঢ়িয়া তাৰ পিছতে এইবিলাক বনাব পাৰিবা সো ইয়াত ভ্যালেন্সি কিমান 2 ইয়াত ক্লোৰিনৰ যোজ্যতা কিমান স্যাৰ 1 যদি মই বেৰিয়ামৰ লগত আহে কি আছে 1 আইব ক্লোৰিনৰ লগত আহিলে কি হ'ব 2 আইব সো BaCl2 এই দৰে আপনি ফৰ্ম আমাৰ কম্পাউন্ড বা যৌগ বিলাকৰ হয় সো আমি এতিয়া এই যোজ্যতা যদি জানো মই জানো বুলি তোমালোকে ভাবি ললো আৰু যদি হয় তেতিয়ালে আমি কি লিখিম বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য অৰ্থাৎ BaCl2 ৰ লগত কোনে ৰিঅ্যাকশন কৰিব সোডিয়াম সালফেট হলে সোডিয়ামৰ যোজ্যতা কিমান 1 সালফেটৰ 2 হে সালফেটৰ 2 ইয়াত আহিছে সোডিয়ামৰ এটা 1 কাৰণে সালফেটৰ লগত একো নাই তাৰ পাছত অদ্ৰব্য বেৰিয়াম সালফেট আছে সো বেৰিয়ামৰ যোজ্যতাও 2 হয় সালফেটৰ যোজ্যতাও 2 হয় সো বেৰিয়ামৰ যোজ্যতাও 2 হয় সালফেটৰ যোজ্যতাও কি হয় 2 হয় সো যদি বেৰিয়ামৰ যোজ্যতা 2 হয় বা ভ্যালেন্সি 2 হয় সালফেটৰ যোজ্যতা 2 হয় তেতিয়ালে BaSO4 আমাৰ এইদৰে থাকিব এগেইন সোডিয়াম ক্লোৰাইড থাকিলে কি হল NaCl সো মই সোৱা NaCl আমাৰ ইয়াত থাকি গল এটা তোমালে কি কৈছা Ba সালফেট সো বেৰিয়ামৰ যোজ্যতা 2 হয় ভ্যালেন্সি সালফেটৰ 2 সো একে একে থাকিলে কথা কতি যায় মানে BaSO4 এনেকুৱা টাইপৰ লিখিছো সো এই টাইপৰ ৰিঅ্যাকশন তো এতে ক'ত আছে BaCl2 Na2SO4 BaSO4 NaCl অপশন নম্বৰ ডি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন সো এই কোৱেশ্চনটোৰ কারেক্ট आंसर অপশন নম্বৰ ডি হ'ব সকলে ক্লিয়াৰলি বুজি পাইছা যদি একদম আইডিয়া নাই সো ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ কোৱেশ্চন এমসিকিউ তোমালোকৰ ইম্পৰ্টেন্ট হ'ব তল কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা না যো তলত এগেইন সেম টু হয় মমবাতি যেটো জ্বলা হেতু আছে মমবাতি কি হয় মানে যেটো আমি ইয়াৰ আগতে কৈছো হেতু হৈছে কি গলা মমবাতি গলাটো এটা ৰাসায়নিক বিক্ৰিয়া নহয় এবাৰ সব বনস্পতি দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱা বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কয় এটা সব আমাৰ দুই ধৰণৰ ৰিঅ্যাকশন আছে এন্ডোথাৰ্মিক আৰু এক্সোথাৰ্মিক তাপবৰ্জি আৰু তাপগ্ৰাহী তাপবৰ্জি শব্দটোৰ পৰা গম পাইছো তাপগ্ৰাহীৰ পৰা গম পাইছো তাপবৰ্জি কাক বোলে জুনে তাপবৰ্জি বিক্ৰিয়া কাক বোলে ধৰাল কিবা এটা বিক্ৰিয়া হৈছে হৈ ফলে তাৰ পৰা তাপ উৎপন্ন হৈছে তেনেকুৱা বিক্ৰিয়া কয় তাপবৰ্জি বিক্ৰিয়া যেনে চূনত পানী দিলে কি হয় তাতে কি হ'ব তাপ উৎপন্ন হ'ব নে তাপ দিব লাগিব আৰু এনেকুৱা ধৰণৰ বিক্ৰিয়া আছে যিবিলাক বিক্ৰিয়া হবৰ কাৰণে তাপ দিব লাগে যিবিলাক বিক্ৰিয়া হবৰ বাবে তাপ দিব লাগে সেইবিলাক কয় তাপ গ্ৰহণ কৰিছে কি গ্ৰহণগ্ৰাহী বিক্ৰিয়া যিবিলাক বিক্ৰিয়া সম্পন্ন হওঁতে তাপ উৎপন্ন হয় সেইবিলাক কয় তাপ কি বৰ্জি বিক্ৰিয়া সো এক্সোথার্মিক রিঅ্যাকশন তাপ বর্জি বিক্রিয়া এন্ডোথার্মিক রিঅ্যাকশন মানে তাপ গ্রাহী বিক্রিয়া ঠিক আছে এতিয়া বনস্পতি যেতিয়া দ্ৰব্যৰ উৎপন্ন বনস্পতি ঘি চি এইবিলাকৰ কথা কৈছে যেতিয়া ক্ষাৰলৈ পৰিৱৰ্তন হয় তেতিয়া সেই ৰিঅ্যাকশনটো এটা স্যাৰ সেই ৰিঅ্যাকশনটো কেনে বিক্ৰিয়াটো মই কেনেকৈ মনত ৰাখিম সো এটা ডাইৰেক্ট মনতে ৰাখিব লাগিব আদাৰৱাইজ তুমি প্ৰ্যাকটিক্যালি দেখিব লাগিব তুমি যদি প্ৰ্যাকটিক্যালি দেখা পাবা ওকে ও আচ্ছা এই কেনে তাপ বৰ্জি গৈছে বা তাপ গ্ৰাহী গৈছে কিন্তু জেনাৰেলি তুমি যেতিয়া প্ৰ্যাকটিক্যালি নেদেখিবা যদি প্ৰ্যাকটিক্যালি তুমি দেখা নাই তেতিয়ালে মনতে ৰাখিব লাগিব যে স্যার আচ্ছা এই বিক্ৰিয়াটো হলে মানে তাপ বৰ্জন হয় তাপ কি হয় বৰ্জন হয় মানে তাপ উৎপন্ন হয় আৰু তাপ উৎপন্ন হলে এক্সোথার্মিক রিঅ্যাকশন অৰ্থাৎ তাপ বৰ্জি
বিক্রিয়া হব তাপবর্জি বিক্রিয়া হব ঠিক আছে তাপবর্জি বিক্রিয়া হব এক্সোথার্মিক রিঅ্যাকশন হব সকলে ক্লিয়ার আছে সকলে নিশ্চয় বুঝি পাইছা সো বনস্পতি দ্ৰব্যৰ যেতিয়া পচন হাৰলৈ পৰিৱৰ্তন হ'ব তেতিয়া তাপো উৎপন্ন হয় সেইকাৰণে তাক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হৈছে নেক্সট কোৱেশ্চন আমি যদি চাবলৈ যাওঁ যে সোডিয়াম হাইড্ৰক্সাইডৰ 10 ml আমি লৈছো আৰু হাইড্ৰক্লোৰিক এসিডৰ 8 ml লৈছো যদি আমি সোডিয়াম হাইড্ৰক্সাইডৰ এবাৰ আমি 10 ml ৰ জায়গাত 20 ml লওঁ তেতিয়ালে হাইড্ৰক্লোৰিক এসিড কিমান ল'ব লাগিব সিম্পল ৰেচিওৰ খেলা হয় সোডিয়াম হাইড্ৰক্সাইড আগতে লৈছিলো 10 ml তেতিয়ালে হাইড্ৰক্লোৰিক এসিড হ'ব লাগে আমি কিমান 8 ml কি হ'বৰ কাৰণে নিউট্ৰেল হ'বৰ কাৰণে পষম হ'বৰ কাৰণে যদি আমি সোডিয়াম হাইড্ৰক্সাইডৰ 10 ml লওঁ তাক নিউট্ৰেল ৰিঅ্যাকশন এটা বনাবৰ কাৰণে আমি হাইড্ৰক্লোৰিক এসিড ল'ব লাগিব 8 ml যদি মই সোডিয়াম হাইড্ৰক্সাইডৰ সিমিলাৰলি মই 20 ml লওঁ 10 ml ৰ 20 ml লওঁ তেতিয়ালে কিমান ল'ব লাগিব স্যার সিম্পল দেখা পাইছো ইয়াত 10 আছে ইয়াত 8 লৈছে ইয়াত 20 মানে এৰে ডাবল লৈছে স্যার নিশ্চয় ইয়াৰো ডাবল ল'ব লাগিব সো ইয়াৰ ডাবল ল'ব লাগিব 60 ml will be correct answer for this question সকলে নিশ্চয় বুজি পাইছা একদম সিম্পল কোৱেশ্চন হয় সোডিয়াম হাইড্ৰক্সাইডৰ যদি আমি 10 ml লওঁ হাইড্ৰক্লোৰিক এসিডৰ 8 ml ল'ব লাগিব যদি মই সোডিয়াম হাইড্ৰক্সাইডৰ 20 ml লওঁ তেতিয়া কি কৰিব লাগিব 20 ml ল'বৰ কাৰণে 10 ৰ লগত কি কৰিব লাগিব 2 ইনটু কৰিব লাগিব মানে যদি ইয়াতে 2 ইনটু হৈছে সিমিলারলি হি নিউট্রাল কৰিবৰ কাৰণে এটাও 2 ইনটু কৰিব লাগিব অৰ্থাৎ 16 ml will be correct answer for this question ঠিক আছে অপশন নাম্বার সি will be correct answer okay next question again এটো question তো আমি অলরেডি ফার্স্টত ডিসকাস কৰিছো নিশ্চয় এটো question ডিসকাস কৰিছো okay okay 2000 3000 পইচা আই গৈছে জন ইয়াত so what happens with hydrochloric acid is added to iron মানে কি হয় আয়রন okay যে কি ঘটিব যেতিয়া লঘু হাইড্রোক্লোরিক এসিড লুৰ গুৰিৰ লগত যোগ কৰা হয় সো লুৰ গুৰিৰ লগত লঘু হাইড্ৰোক্লোরিক এসিড যেতিয়া যোগ কৰিব কি হ'ব প্ৰথম কথাটো হৈছে আয়ৰন মই যদি তোমালোকে নাজানা এটো কথা জানাটো দৰকাৰ যে ধাতুৱে ধাতুক মানে কি কৰে অপহৰণ কৰে বাহিৰ কৰে মানে সাইড কৰিব ধাতুৱে ধাতুক অপহৰণ কৰিব আৰু অধাতুৱে অধাতুক অপহৰণ কৰিব সো যেনে ফৰ এক্সাম্পল মানে কি হয় ইয়াত ধাতুৱে ধাতুক অপহৰণ কৰিব যেনে ধাতু ইয়াত আছে আৰু যেতিয়া মই বাৰবাৰ এটা কথা কৈ থাকো তোমালোক কোৱা নাই চাগে ন তোমালোক ক'ত বাৰবাৰ কম নতুনকে আহিছে ন তাপককে এতিয়া চোৱা ইয়াত কেনেকৈ আহিছো ধৰাল HCl দিয়া আছে ইয়াৰ প্ৰথম যেটো থাকিব সেইটো আয়ন থাকিব কেটায়ন কি সদায় মানে পজিটিভ ধাতু বুজাই থাকে সেকেন্ডটো সদায় মানে এনায়ন বা নেগেটিভ বুজাই থাকে ঠিক আছে এনায়ন বুজাই থাকে অধাতু বুজাই থাকে এতিয়া যেনে আয়ৰন এটা ধাতু আৰু জনে সিঙ্গেল থাকিব পাৰে কি ভাই ধাতু গুৰি আয়ৰনে কাৰ ঠাইত আহিব পাৰে হাইড্ৰোজেনৰ ঠাইত আহিব পাৰে আয়রনে হাইড্ৰোজেনৰ ঠাইত আহিলে FeCl2 হল আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হল FeCl2 কে কি বুলি কয় Fe মানে আয়রন Cl মানে ক্লোরিন সো ইয়াৰ নামটো আমি লিখিব পাৰো আয়রন ক্লোরাইড সো তোমালোকে যদি এনেকুৱা কন্টিনিউয়াসলি তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন বা সেশন বিচৰা ক্লাস 10 ৰ বাবে ডেফিনেটলি তোমালোকে কি কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব তোমালোকৰ ফ্ৰেণ্ডৰ মাজত ক'ব লাগিব ফ্ৰেণ্ডক শেয়াৰ কৰিব লাগিব তেতিয়া আমাৰ মোটিভেট হম যে ঠিক আছে ইহতৰ কাৰণে মানে আমি ইউ ক্যান লার্ন এন্ড জ্ঞানদীপৰ লগত জড়িত যিমান ষ্টুডেন্ট আছে যাতে সিহতৰ কাৰণে ক্লাস 10 ৰ আপকামিং এক্সামৰ কাৰণে যাতে সিহতৰ কাৰণে ইম্পৰ্টেন্ট তাৰ কোৱেশ্চন টপক কে বিচাৰি আমি তোমালোকৰ আগত দিব পাৰো আৰু সেইখিনি পঢ়ি পালে তোমালোকে স্যাৰ ৰিজাল্টৰ দিনা যাতে কাহৰ মানুহবিলাকক কি কৰিব পাৰা হা মাৰি পালে ভাত খুৱাব পাৰা ঠিক আছে ভাই জি মাৰি খুৱাবা আৰু ঠিক আছে আমাকো কিবা এটা খুৱাই দিবা আৰু সৰুকে so the next question কি আছে চোৱা what happens when the light hydrochloric acid is added okay iron powder so again same question to আহি গৈছে কি হ'ব এটো মই অপচন চিন দিলু না নিদিলু so iron chloride আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব so iron chloride উৎপন্ন হ'ব আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব অপচন নাম্বার A okay option number A will be correct answer so same to same hydrogen gas or iron chloride etu he question to double aise kiyo double aise so same to same etu question to ma starting hote padhaisul so next question is which of the following metals are proved to copper sulfate copper can be removed by eta tolor olomman mane taraite mane english mane duy eta term ifal hoise don't mind moi tu bujai di asu kiba kubira pala comment section to comment kori janabo para tolor kontu ratue copper sulfate or para copper ok opoharito koribo এতিয়া সালফেটৰ পৰা এটা কপাৰ সালফেটৰ সংকেত কি কপাৰ সালফেট এটা মই তোমালোকক এটা কথা কৈছো কপাৰ আৰু সালফেট ভাই দুটাই একদম মিঙ্গল মানে হৈ আছে দুটাই মিঙ্গল যদি হৈ আছে এটা কপাৰক যদি কোমা সাইড কৰিব লাগে কি কৰিব লাগিব কপাৰতকৈ বেছি পাৱাৰফুল লাগিব ন তেতিয়াতো আৰু ভাই সালফেটটো সদায় এনজয় কৰি আছে সালফেটৰ লগত কোনবা আছে কপাৰে এতিয়া মানে মিঙ্গলৰ পৰা সিঙ্গেল হ'ব এটা মিঙ্গলৰ পৰা সিঙ্গেল কৰাৰ কাৰণে এক কোণে ক'ব এই গুটেকিটাৰ ভিতৰত কোনে পাৰিব
এটা কোনে পাৰিব যদি কপাৰতকৈ বেছি পাৱাৰফুল কোনোবা বেলেগ ধাতু আহে তেতিয়া তাক সাইড কৰিব পাৰিব আদাৰৱাইজ তো নোৱাৰে যদি কপাৰতকৈ বেছি পাৱাৰফুল ধাতু এই গুটেগিটাৰ ভিতৰত কোন গেইটা হয় আৰু হেতুকে কয় ৰিএক্টিভিটি অফ মেটেলছ অৰ্থাৎ ধাতুৰ সক্ৰিয়তাৰ ক্ৰম তোমালোকে দা অৰ্ডাৰ অফ ৰিএক্টিভিটি অফ মেটেলছ বুলি এখন তালিকা আছে লিষ্ট আউট আছে যত তোমালোকৰ আই থিংক লিথিয়াম ধাতুটো একেবাৰে ওপৰত আছে তাৰপিছত সোডিয়াম আছে তাৰপিছত পটাছিয়াম আছে সো এইদৰে তোমালোকৰ নিশ্চয় দিয়া আছে সেই লিষ্ট যিখন আছে দা অৰ্ডাৰ অফ ৰিএক্টিভিটি অফ মেটেলছ বা মৌল যিটো সক্ৰিয়তাৰ ক্ৰম সেই ক্ৰমটো তোমালোকে চাব লাগিব আৰু ইয়াত কপাৰক কোনে ৰিপ্লেস কৰিব পাৰিব ইয়াৰ তোমালোকে তাৰ কাৰণে লিষ্টখন যদি জানা 1 সেকেন্ডত কৰিব পাৰিলা হয় কিয় স্যাৰ কপাৰতকৈ বেছি পাৱাৰফুল বা বেছি সক্ৰিয় বা বেছি এক্টিভ হয় কোনে জিংকে সেইকাৰণে জিংকে ইয়াক কি কৰিব পাৰিব এই বিক্ৰিয়াটোৰ পৰা বাহিৰ কৰিব পাৰিব সো এইবাৰ আছে যিকিনো ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰা আমাক কি ওকে কিবা এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই মই কি কৈছো প্ৰথমটো তাৰ কি হ'ব লাগিব তাৰ প্ৰপাৰ্টি চেঞ্জ হ'ব লাগিব ভাই তাৰ প্ৰপাৰ্টি বিলাক চেঞ্জ হ'ব লাগিব তাৰ ধৰ্ম বিলাক চেঞ্জ হ'ব লাগিব তেতিয়ালে আমি গমত ৰাসায়নিক বিক্ৰিয়া কিবা এটা বস্তু আছে কি আগৰ দৰে আছে একো চেঞ্জ হোৱা নাই বস্তুটো সৰুৰ পৰা ডাঙৰ হৈছে এটা ধৰাল কিবা এটা বস্তু আছে মম এডালৰ কথা আমি এক্সাম্পল দিছো মম এডাল আছে মমডাল ভাঙি দিলা হেতু ৰাসায়নিক বিক্ৰিয়া হ'ব নেকি আৰু মমে হৈ আছে তেতিয়াও মম খালে মানে তোমাৰ টপককে গলা হয় তুমি এতিয়াও মম খালে টপককে যাবা হয় না নহয় একো চেঞ্জ হোৱা নাই কিন্তু যেতিয়া সেই বস্তুটোৰ প্ৰপাৰ্টি চেঞ্জ হ'ব যেতিয়া তাৰ ধৰ্ম চেঞ্জ হ'ব তেতিয়ালে আমাৰ ৰাসায়নিক বিক্ৰিয়া সলনি হোৱা বুলি কোৱা হয় এটা এই ৰিঅ্যাকশনটো যদি আমি চাবলৈ যাও সো ইয়াত কি আছে চেঞ্জ ইন ষ্টেট এণ্ড কালাৰ সো অৱস্থা আৰু ৰঙৰ পৰিৱৰ্তন প্ৰথমটো অৱস্থা আৰু ৰঙৰ পৰিৱৰ্তন ঘটিয়ে ৰাসায়নিক বিক্ৰিয়া পৰিৱৰ্তন হলে তাৰ ষ্টেট মানে কি জলীয় গেছীয় অৱস্থা হেতু কোৱা অৱস্থা বেয়া অৱস্থা ভাল অৱস্থাৰ কথা কোৱা নাই যে স্যাৰ কি হ'ব হি জলীয় হৈছে হি গেছীয় হৈছে হি গোটা হৈছে সো হেতু কয় অৱস্থা বুলি আৰু ৰঙৰ পৰিৱৰ্তন মানে তাৰ কালাৰ চেঞ্জ হ'ব বহুত বঢ়িয়া টেম্পারেচার মানে তার উষ্ণতার পরিবর্তন হবো অলসো তার উষ্ণতার পরিবর্তন হবো অরিজিন অফ গ্যাস গ্যাসৰ অরিজিন অফ গ্যাস নহয় কি এটু কিবা এটা আছে গ্যাসৰ উৎপত্তি এনেকুৱা নহয় সো আমি কি কৰিব পাৰো যে অল অফ দা এবভ মানে অলপ মান ইফাল মানে অলপ অপশন গেটা লিখাত হৈছে সো এতেটো গম পাইছা যে স্যার কি হ'ব যে অৱস্থাৰ পৰিৱৰ্তন হ'ব তাৰ ৰঙৰ পৰিৱৰ্তন হ'ব ৰাসায়নিক বিক্ৰিয়া হলে এন্ড অলসো উষ্ণতাৰ পৰিৱৰ্তন হ'ব সো আমি ওপৰৰ আটাইকিটা বুলি ক'ব পাৰো কোৱেশ্চনটো এটুত বা কি আছিল origin of gas to নহয় সরি সো মার্বলৰ ৰাসায়নিক সংকেত কি এটা মার্বল মানে কি স্যার সৰুতে মার্বল সলবৰ খেলি পাইছে না আজিকালি লৰা ছোৱালী ক'ত মার্বল খেলিব মার্বল নাই আগতে মই মার্বলৰ চ্যাম্পিয়ন আছিল মার্বলৰ যদি অলিম্পিক হল হয় তাতে পদক ফার্স্ট প্ৰাইজটো মই পালো একদম জবৰদস্ত খটক খটক এনেকুৱা টাইপত খেলা ওকে সো এতিয়া চোৱা আমি যদি মার্বলৰ ৰাসায়নিক সংকেত যদি চাবলৈ যাওঁ তেনে মার্বলৰ ৰাসায়নিক সংকেত কি হ'ব ক্যালসিয়াম কাৰ্বনেট এইটো হৈছে মার্বলৰ ৰাসায়নিক সংকেত তোমালোকে মনত ৰাখিবা ইয়াক যেতিয়া মানে ভাই হিট দিয়া হয় তেতিয়ালে ই ক্যালসিয়াম অক্সাইড হয় যেটো পুৰাচোন দোকানত যে পায় তোমালোকে খোৱা না নোখোৱা চাগে তোমাৰ আইতাতে খায় ওকে এটো হৈছে কি হৈছে পুৰাচোন এটো কয় পুৰাচোন ওকে আৰু ক্যালসিয়াম কাৰ্বনেটটো হৈছে ক্যালসিয়াম কাৰ্বনেটটো কি হৈছে মাৰ্বল ওকে ইয়াক হিট দিয়াৰ পিছত পুৰাচোন পাম আৰু মাৰ্বলৰ সংকেত হৈছে ক্যালসিয়াম কাৰ্বনেট ঠিক আছে হৈছে নে নাই সো এটো দোকানত পোৱা যেটো সোন আছে ক্যালসিয়াম অক্সাইড যেটো হেতু সংকেত হয় ক্যালসিয়াম কার্বনেট পাইছে যেটো মার্বলৰ সংকেত ঠিক আছে এটো আমি ডাইরেক্ট নেচাৰত পাও তাৰপিছত শ্বসন হল কি শ্বসন এটা তাপবৰ্জি বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া ওকে এক্সোথার্মিক এন্ডোথার্মিক ইংলিশ টার্ম কিটা ঠিক আছে এক্সোথার্মিক মানে হৈছে মানে তাপবৰ্জি বিক্ৰিয়া বা বহিতাপীয় বিক্ৰিয়া তাপবৰ্জি বিক্ৰিয়া তো এক্সোথার্মিক মানে হৈছে তাপবৰ্জি বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া এটা তোমালোকে মোক কোৱা আমি বিক্ৰিয়াটো কৰিবৰ কাৰণে তাপ দিবা লাগে নেকি তোমাৰ পেটৰ ভিতৰত বিক্ৰিয়া হবৰ কাৰণে না তুমি জুৰ ওপৰত বহিলো আচ্ছা কিবা এটা ভাত খালো হৈছে জুৰ ওপৰত বহিব লাগিব মানে যেনে তাপ দিয়া মানে হেনেকুৱা টাইপৰ মিনিং হৈছে ন তো নিশ্চয় নালাগে তুমি খাইছা নিজে বিক্ৰিয়া হৈছে কিন্তু স্যার এটা কথা আপুনি আমি জানো যে খোৱাৰ পিছত এনাৰ্জি লেভেল বেলেগ হৈ যায় আপুনি আহিলে আপোনাৰ একদম তাপককে দিম পটককে দিম ঠিক আছে সো এতিয়া গম পাইছো শ্বসন যেটো হৈছে হেতু আমাৰ এটা বিক্ৰিয়া হয় যেটো আমি খাদ্য খোৱাৰ পিছত হোৱা বিক্ৰিয়া আৰু এই বিক্ৰিয়াটো কি বুলি কোৱা হয় তাপবৰ্জি বিক্ৰিয়া না তাপগ্ৰাহী বিক্ৰিয়া অফ কোর্স তাপ আমাৰ কি হৈছে উৎপন্ন হোৱা বিক্ৰিয়া আৰু অৰ্থাৎ কি তাপ উৎপন্ন হোৱা বিক্ৰিয়াটোকে এক্সোথার্মিক বিক্ৰিয়া বা তাপবৰ্জি বিক্ৰিয়া বুলি কম আমাক তাপৰ দৰকাৰ নাই ভাই আমি এনাৰ্জি পাওহে সেই বিক্ৰিয়াটো হোৱাৰ পিছত বা সেইখিনি আমাৰ হোৱাৰ পিছত ঠিক আছে তো নেক্সট কোৱেশ্চন আমাৰ আছে
ওকে পুৰা চূণৰ সংকেত কি মই অলপ আগতে কৈছো পুৰা চূণৰ সংকেত আছে ক্যালসিয়াম অক্সাইড ইয়াত মই অলপ স্পিড কৰিছো বহুত ডিটেইলছত যোৱা নাই কাৰণ আমি ম্যাক্সিমাম ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আমি ডিসকাস কৰিব লাগে যাতে তোমালোকে তেনেকুৱা টাইপৰ কোৱেশ্চন চাই যোৱা আৰু এনসাৰ কৰা আৰু মই যেনে কৈছো ৰিজাল্টৰ দিনা যাতে সকলে মতা হেৰে ভাত খোৱা ঠিক আছে এটা পুৰা চূণ হৈছে স্যাৰ কি হৈছে ক্যালসিয়াম অক্সাইডৰ সংকেত মানে ক্যালসিয়াম অক্সাইড হৈছে পুৰা চূণৰ সংকেত উল্টাকে ক'ল নেকি ওকে একে ফ্লোনিমেনি বাগিচাৰ টাইপ আছে ওকে এতিয়া আছে CaHO আৰু O2 আৰু H2 যদি আমি এই বিক্ৰিয়া কৰাও ওকে এটু ৰিঅ্যাকশনটো কবাত দেখা লাগিছে কিন্তু ৰিঅ্যাকশনটো এটা ভুল আছে কি জানে হ'ব লাগিছিল কি জানে C6H12O6 এটু গ্লুকোজ এটু এছখনৰ বিক্ৰিয়া যেতিয়া তুমি অক্সিজেনৰ লগত বিক্ৰিয়া কৰা অক্সিজেন মানে কি কয় না জীয়াই থাকিবৰ কাৰণে অক্সিজেন লাগিব তুমি মোৰ অক্সিজেন মই তোমাৰ অক্সিজেন হয় না অক্সিজেন দুটা টাইপৰ ডায়লগ ক'ব পাৰি যে তুমি মোৰ অক্সিজেন মানে আছে তুমি জীয়াই থাকাৰ কাৰণে উখাই নিখে লাগিব আৰু তুমি মোৰ অক্সিজেন মানে অক্সিজেন জুই লগাওটো সহায় কৰে সো মানে প্ৰতিটো কামত জুই লগা কামটো তুমি কৰা মানে হেতু দুটা মিনিং হৈ যায় ঠিক আছে সো C6H12O6 মানে গ্লুকোজ আছে গ্লুকোজৰ লগত স্যাৰ অক্সিজেন যেতিয়া প্ৰেজেন্স কৰিব মানে অক্সিজেন লাগিব আমাৰ গম পোৱা বিক্ৰিয়া হবৰ কাৰণে আৰু তাতে যেতিয়া পানী থাকিব তেতিয়া এই গুটেখিনি বিক্ৰিয়া হোৱাৰ পিছত আমাৰ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গ্যাস আমাৰ উৎপন্ন হয় পানী আৰু আমাৰ উৎপন্ন হয় ভৰপুৰ এনাৰ্জি ওকে তাৰ মানে কি হ'ব শক্তি উৎপন্ন হ'ব সো এই বিক্ৰিয়াটো আমি মনত ৰাখিব লাগিব যে যেতিয়া গ্লুকোজৰ লগত অক্সিজেনে লগলাই পানীৰ লগত বিক্ৰিয়া কৰিব কাৰ্বন ডাই অক্সাইড পানী আৰু ভৰপুৰ শক্তি বা এনাৰ্জি উৎপন্ন হয় সো এই বিক্রিয়াটো আছে অপশন নাম্বার এ উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন আচ্ছা ব্যালেন্স রিঅ্যাকশন তো আছে নেকি ওকে সেম এলে ব্যালেন্স কোনটো হয় চাই লবা এটা ব্যালেন্সটো দেখাইছে এতে মই ব্যালেন্সটো চোৱা নাই কিন্তু চোৱা এতে মই 66 এবলে দিয়াই নাই তোমালোকে এবাৰ এয়াৰ কারেক্ট आंसरটো কৈ দিবা কাৰণ সমতুল্য ৰাসায়নিক সমীকৰণ কৰিব লাগিব কৰি দিও ইয়াতে বাবা সারে নাজানে চাগে একটু ঠিকই ভুলে ভাবা নাই বাৰু ঠিকই ভাবিছা জি ভাবিছা তো এনার্জি এতে আছে মই প্ৰথমটো চাই লও ইয়াত কার্বন কেইটা আছে কার্বন আচ্ছা এতেই ভুল আছে ন এতে আগত কিবা এটা লাগিব নাই ব্যালেন্স কৰি লবা ঠিক আছে আগত কিবা এটা লাগিব সো ব্যালেন্স 12 না 16 ৰ কাৰণে হয় এটো চাই লবা সো ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ কিহৰ বিক্ৰিয়া উদাহৰণ ভাই কি কৈছে ইয়াতে চাও আমি ওকে এইটো তোমালোকে কৈছে দুই বা তাতোধিক প্ৰডাক্ট লগ লাগি পেলে এটা হলে কি হয় তাক সংযোজন বিক্ৰিয়া যেনে x তোমাৰ x আৰু y লগ লাগি পেলে কি হৈছে a হৈছে a মানে চা দুটা বা তাতকৈ বেছি কম্পাউন্ড বা বেছি যদি যৌগ লগ লাগি বা মৌল লগ লাগি পেলে যদি এটা যৌগ হয় তেতিয়া তাক তেনে ধৰণৰ বিক্ৰিয়া কয় সংযোজন বিক্ৰিয়া মানে হৈছে কম্বাকশন ৰিঅ্যাকশন সো এতে যা দুটা প্ৰডাক্ট আছিল যাই পেলে এটা হৈ গৈছে তেতিয়ালে মানে যদি দুটা প্ৰডাক্ট থাকে এটা হৈ যায় বা দুই বা তাতোধিক প্ৰডাক্ট থাকি পেলে এটা হৈ যায় তেতিয়া ধৰণৰ তেনেকুৱা ধৰণৰ ৰিঅ্যাকশনকে কম্বাকশন ৰিঅ্যাকশন বুলি কোৱা হয় কম্বাকশন ৰিঅ্যাকশন মানে সংযোজন বিক্ৰিয়া এতে ইংলিশ নাম বিলাক ভুলকে আছে দে ওকে সৰি তাত আইতে মানে বনাব লগা হৈছে কিনা কম্বাকশন ৰিঅ্যাকশন মই ইংলিশটো লিখিছো কম্বাকশন ৰিঅ্যাকশন মানে সংযোজন ৰিঅ্যাকশন ওকে সো যে ডি কম্বাকশন এটো ডি অপহৰণ বিক্ৰিয়া মানে আছে ডি সাবস্টিটিউশন ৰিঅ্যাকশন ওকে বিয়োজন বিক্ৰিয়া এটা আছে অপহৰণ বিক্ৰিয়া এটো সাবস্টিটিউশন ৰিঅ্যাকশন আৰু বিয়োজন বিক্ৰিয়া আছে ডিকম্পোজিশন ৰিঅ্যাকশন ঠিক আছে তলৰ সমীকৰণটো জাৰক পদাৰ্থ এতিয়া ইয়াত কোৱেশ্চন বিলাক আছে এনেকুৱা জাৰ ইন দা oxidation agent okay which oxygen agent in the following question okay এতিয়া তলৰ কোনটো অক্সিডেশন আমাৰ এজেন্ট হ'ব অক্সিডেশন এজেন্ট কোনটো হ'ব জাৰক পদাৰ্থ হ'ব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু মই যেনে কৈছো ইম্পৰ্টেন্ট কোৱেশ্চনটো আমি লৈ আহিছো সেশন আৰু এয়াৰ প্ৰতিটো সাবজেক্টত তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক এনেকৈ সেশন ওয়াইজ পাই যাবা তো তাৰ আগত মই এটা কথা ক'ব বিচাৰিছো যে ভিডিওটো তোমালোকে প্ৰথমবাৰৰ কাৰণে মানে যদি চেনেলটো ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিবৰ কাৰণে একেবাৰে নাপাহৰিবা ঠিক আছে সো আজি কাৰণে এখিনি আছিল অতি সোনকালে এগেইন লগ পাম যদি তোমালোকৰ মোটিভেশন আমাৰ লগত ইউ ক্যান লাৰ্ন এণ্ড জ্ঞান দিবৰ লগত থাকে নিশ্চয় আমি এনেকুৱা সেশন বাই সেশন কৰি থাকিম যত তোমালোকে কমন কোৱেশ্চন বিলাক তোমালোকৰ প্ৰতিটো চেপ্টাৰত তোমালোকৰ লগত আমি অতি সহজ পদ্ধতিৰে ইয়াত ডিসকাশন কৰিম সো থ্যাংক ইউ সো মাচ টু এভৰিওয়ান